বন্ধুসকল, আধাৰ কাৰ্ড সম্বন্ধে ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। আপুনি ব্যৱহাৰ কৰা আধাৰ কাৰ্ডখন যদি ভেলিড ৰাখিব বিচাৰে তো সোনকালে আপডেট কৰাই লওক। আপডেটৰ সময়সীমা বঢ়াই দিয়া হৈছে। ইয়াৰ লাষ্ট ডেট বঢ়াই 14/6/2026 লৈকে ৰখা হৈছে। ইয়াৰ আগত 14/6/2025 লৈকে আছিল। তো আপুনি যদি এতিয়াও আপডেট কৰোৱা নাই তো কৰাই ল'ব। আৰু কিদৰে আপডেট কৰিব ইয়াৰ বাবে আগতে মই এটা ভিডিঅ' দি ৰাখিছোঁ, সেইটো চাইও আপুনি কৰি ল'ব পাৰিব। ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আপুনি চাই ল'ব। এতিয়া চাওঁ আহক, আধাৰ কাৰ্ড সম্বন্ধে যোৱা সপ্তাহত কি সিদ্ধান্ত লোৱা হৈছিল আৰু আজিৰ পৰা কি সিদ্ধান্ত লোৱা হৈছে চাই লওক। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব, তেতিয়া সম্পূৰ্ণখিনি বুজি পাব। আধাৰ অসমত বহু বছৰ হৈ গ'ল। প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই, কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে। এতিয়া আধাৰ দিব লাগে খালি শিশুক, নতুনকৈ জন্ম হোৱা। গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম, অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি, যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়, এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে। এইখিনি চালে আপুনি যোৱা সপ্তাহত লোৱা সিদ্ধান্তখিনি, আজিৰ পৰা লোৱা সিদ্ধান্তখিনি আপুনি চাই লওক এবাৰ। অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছোঁ, যে NRCত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে। আৰু এটা পৰ্যায়লৈকে আমি গৈ আছোঁ, তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব। আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্লেন অফ একশ্যন এটাও ৰেডি কৰিছোঁ। আপোনালোকক মই জনাম, বহুত মানুহে NRCত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে। এতিয়াতো আমি বন্ধ কৰি দিলোঁ, কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ। এই গোটেইবিলাক যিমানবিলাক ফেক একাউণ্ট আপোনালোকৰো যদি নজৰত পৰে, পুলিচক কাষৰ থানাক জনাই দিব। মই পুলিচক ব্লেংকেট অৰ্ডাৰ দিছোঁ, কাৰো মুখ চাব নালাগে। আৰু দৰকাৰ হ'লে NSA নেশ্যনেল ছিকিউৰিটি এক্টটো লগাব লাগে।